সংগীত সম্ৰাট সকলোৰে প্ৰিয়, সকলোৰে আপোন, সকলোৱে ভাল পোৱা হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক যে লাভ লোকচানৰ এক হিচাপ যে আছে, সেয়া তেওঁৰ কিছুমান কথা বতৰাতে প্ৰমাণ ইতিমধ্যে অসমৰ ৰাইজে পাই গৈছে। সমগ্ৰ অসমবাসী ৰাইজে, সমগ্ৰ ভাৰতবাসী ৰাইজে য'ত CBI তদন্ত কৰাৰ দাবী উত্থাপন কৰি আছে, ঠিক তেনে সময়তে তেওঁ SIT আৰু CIDৰ দ্বাৰা তেখেতে তদন্ত কৰাই আছে। আৰু কালি এক আশ্চৰ্যজনক মন্তব্য তেওঁ প্ৰকাশ কৰিছে যে ছিংগাপুৰত থকা অসমীয়াসকলক SITয়ে ঢুকি নাপায়, তেওঁক আমি ৰাইজে প্ৰেছাৰ ক্ৰিয়েট কৰি অসমত আনি দিব লাগে। এক অসহায় মন্তব্য। তেওঁৰ যেন কৰিবলৈ একো নাই, তেওঁ যেন এখন চৰকাৰৰ মুখ্যমন্ত্ৰী হয় নে নহয়, ভাৰতত এখন চৰকাৰ আছেনে নাই, সন্দেহৰ আৱৰ্তত সোমাই গৈছে। আমি বাৰম্বাৰ যিটো দাবী উত্থাপন কৰি আহিছোঁ যে CBI তদন্ত অৰ্পণ কৰিব লাগে CBIৰ হাতত, সেইটো নকৰি তেওঁ এক বুমেৰাং কথা বতৰা কৈ আৰু কেতিয়াবা এই জুবিন গাৰ্গৰ নিচিনা এগৰাকী মহাপুৰুষ, মহান ব্যক্তি, সকলোৰে হিয়াৰ আমঠু, তাক লৈ এতিয়া তেওঁ ৰাজনীতিত নামি পৰিছে। ৰাতিটোৰ ভিতৰত জুবিন প্ৰেমী ওলাইছে, এই কথা কয় মমতাজক টানি আনিছে বাংলাদেশৰ গায়িকা নে কি। তেখেতৰ লগতে সুসম্পৰ্ক ইতিমধ্যে আপোনালোকে ফটোবোৰ ভাইৰেল হৈছে। তেখেতেহে বৰপিৰা পাৰি দিছে মমতাজৰ নিচিনা। মমতাজৰ লগত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে সম্পৰ্ক, আমাৰ অসমবাসী ৰাইজৰ মমতাজৰ লগত কোনো সম্পৰ্ক নাই। মমতাজক টানি আনিছে, উচ্ছেদ্য পৰিয়ালক টানি আনিছে। এই কথা বতৰাত এইটোৱে বুজায় যে এই হত্যাকাণ্ডৰ লগত যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক লাভ লোকচানৰ হিচাপ আছে, সেইটো জল জল পট পট। আৰু বহু অভিযোগ উত্থাপন হৈছে যে হত্যাকাণ্ড এটা হোৱাৰ পিছত, আমাৰ হিয়াৰ আমঠু জুবিন দাৰ মৃত্যু হোৱাৰ পিছত ৰিণিকী ভূঞাই নাম সলাই তেওঁৰ নেতৃত্বত ফেশ্বন শ্ব' তাতে চলাই থকা হৈছিল। আমি ৰিণিকী ভূঞাৰ পৰা আৰম্ভ কৰি বিভিন্ন যাৰ যাৰ নামত অভিযোগ অসমবাসী ৰাইজে উত্থাপন কৰিছে, সকলোকে তদন্তৰ আওতাত আনিবলৈ দাবী উত্থাপন কৰিছোঁ। আৰু সেই ইহঁতত থকা অসমীয়া হওক বা সেয়া যিয়ে নহওক কিয়, জুবিন গাৰ্গৰ হত্যাকাৰীৰ লগত জড়িত প্ৰতিজন মানুহক টানি চুচুৰাই অসমত আনি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ৰাজহুৱাভাৱে জনতাৰ আদালতত সেই হত্যাকাৰীসকলক ফাঁচি দিয়াৰ দাবী উত্থাপন কৰিছোঁ। অসহায় ভাৱ ল'লে নহ'ব, আপুনি অসমৰ মুখ্যমন্ত্ৰীয়া, গতিকে সেই অসমৰ মুখ্যমন্ত্ৰী আপুনি আপোনাৰ কৰ্তব্য পালন কৰক। এই বুমেৰাং কথা বতৰাবিলাক আপুনি পৰিহাৰ কৰক। জুবিন গাৰ্গৰ হত্যাৰ যি তদন্ত, সেই তদন্ত CBIক অৰ্পণ কৰাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। অন্যথা কিন্তু অসমবাসী ৰাইজ বহি নাথাকে। আজি সকলো আৱেগিক হৈ আছে কাৰণে অসমবাসী নীৰৱে এইবোৰ চাই আছে, সহ্য কৰি আছে আৰু ন্যায়ৰ অপেক্ষাত আছে। কিন্তু অসমবাসী ৰাইজৰ ধৈৰ্যৰ সীমা যেতিয়া উৰ পৰি যাব, তেতিয়া চাব আপোনাৰ গাদী কিন্তু আপোনাৰ তাত নাথাকে, গাদী ছিটিকি যাব বুলি এয়া সকিয়নি দিছোঁ। গতিকে আমি এই মুহূৰ্তত এটা কথাই ক'ম যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ এক উচিত তদন্ত হ'ব লাগে, CBIৰ জৰিয়তে উচিত তদন্ত কৰিব লাগে আৰু আমাক সকলোকে অসমবাসী ৰাইজক, ভাৰতবাসী ৰাইজক জাষ্টিছ প্ৰদান কৰাৰ কাৰণে দাবী উত্থাপন কৰিছে।